প্ৰধানমন্ত্ৰীৰ কনভয় এই মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ কনভয় প্ৰৱেশ কৰিছে খানাপাৰা খেলপথাৰত। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি দেখুৱাইছোঁ। এয়া আমাৰ স্ক্ৰীণত আপোনালোকে দেখিছে। এয়া প্ৰধানমন্ত্ৰীগৰাকী আগবাঢ়িছে। এয়া প্ৰধানমন্ত্ৰীগৰাকী আমি দেখুৱাইছোঁ আমাৰ স্ক্ৰীণত আপোনালোকে দেখিছে। এই মুহূৰ্তত এয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰৰ দিশে আগবাঢ়িছে। সম্ভাষণ জনাবৰ বাবে বিজেপিৰ নেতাকৰ্মী ৰৈ আছে, মুখ্যমন্ত্ৰীগৰাকী ৰৈ আছে, সমান্তৰালকৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আছে। এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ বাহন এই মুহূৰ্তত খানাপাৰা খেলপথাৰত প্ৰৱেশ কৰিছে আৰু বায়ু সেনাৰ সেই হেলিকপ্টাৰত এই মুহূৰ্তত উঠিবৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী খানাপাৰা খেলপথাৰত আহিছে আৰু এই বায়ু সেনাৰ হেলিকপ্টাৰত উঠিয়ে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব কলিয়াবৰলৈ। আমি এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া দেখিছে আপোনালোকে প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় প্ৰৱেশ কৰিছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰী নিজৰ বাহনৰ পৰা নামিছে। এয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে বায়ু সেনাৰ যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰখনত উঠিবৰ বাবে বাহনৰ পৰা নামিছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ। মোৰ সতীৰ্থ শ্যামলে আপোনালোকক দেখুৱাইছে। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাহনৰ পৰা নামি এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকী সম্ভাষণ জনাইছে। এয়া আপোনালোকে দেখিছে আমাৰ স্ক্ৰীণত। এয়া প্ৰধানমন্ত্ৰীগৰাকীক সম্ভাষণ জনাইছে ৰাজ্যিক বিজেপি নেতাকৰ্মীয়ে। এই মুহূৰ্তত দেখুৱাইছোঁ আমাৰ স্ক্ৰীণত আপোনালোকে দেখিছে। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীক সম্ভাষণ জনাইছে ৰাজ্যিক বিজেপি নেতাকৰ্মীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে সম্ভাষণ জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্ভাষণ জনাইছে আৰু এই মুহূৰ্তত বায়ু সেনাৰ হেলিকপ্টাৰত উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এয়া প্ৰধানমন্ত্ৰীগৰাকীক সম্ভাষণ জনোৱাৰ পিছতেই হেলিকপ্টাৰত উঠিছে। এয়া হেলিকপ্টাৰত প্ৰধানমন্ত্ৰীগৰাকীৰ পিছতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকী এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ সেই যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰখনত উঠিছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া প্ৰধানমন্ত্ৰীগৰাকী হেলিকপ্টাৰত উঠাৰ পিছত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰীৰ সৈতে একেখন হেলিকপ্টাৰত দুয়োগৰাকীয়ে উঠিছে আৰু এই মুহূৰ্তত এই বায়ু সেনাৰ হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উৰা মাৰিব কলিয়াবৰলৈ আৰু কলিয়াবৰৰ সেই খেলপথাৰত যি ৰাজহুৱা সভা সেই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। এই মুহূৰ্তত দেখুৱাইছোঁ আমি প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সমান্তৰালকৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য দুয়োগৰাকীয়ে একেখন হেলিকপ্টাৰতেই উঠিছে আৰু এই মুহূৰ্তত এই যিখন প্ৰধানমন্ত্ৰীয়ে যাবলগীয়া যিখন হেলিকপ্টাৰ সেই হেলিকপ্টাৰখনৰ এই মুহূৰ্তত উৰা মাৰিবলৈ সাজু হৈছে সম্পূৰ্ণভাৱে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। একেখন হেলিকপ্টাৰতে প্ৰধানমন্ত্ৰীৰ সৈতে আছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই মুহূৰ্তত এই হেলিকপ্টাৰখন উৰিবৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে। ইয়াৰ পৰাই কলিয়াবৰলৈ উৰা মাৰিব এই হেলিকপ্টাৰখন। সমান্তৰালকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে বায়ু সেনাৰ আন 3খন হেলিকপ্টাৰ থাকিব। সৰ্বমুঠ 4খন হেলিকপ্টাৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰলৈ ৰাওনা হ'ব। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কলিয়াবৰলৈ যাবৰ বাবে সাজু হৈছে। এয়া হেলিকপ্টাৰ সম্পূৰ্ণভাৱে সাজু। এনেধৰণে আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে খানাপাৰা খেলপথাৰৰ পৰা কলিয়াবৰলৈ ৰাওনা হ'বৰ বাবে হেলিকপ্টাৰত ইতিমধ্যে উঠিছে আৰু বায়ু সেনাৰ 4খন হেলিকপ্টাৰ এই মুহূৰ্তত উৰিবৰ বাবে সাজু হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেখন হেলিকপ্টাৰতে আছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে আচলতে বায়ু সেনাৰ এই 4খন যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰ উৰিবৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে আৰু ইয়াৰ পৰাই পোনে পোনে এই বায়ু সেনাৰ হেলিকপ্টাৰত উঠি প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব কলিয়াবৰৰ মৌচান্দা পথাৰত আৰু সেই মৌচান্দা পথাৰত 2 লাখ জনতাক
সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছতেই কাজিৰঙাৰ এলিভেটেড কৰিডৰ অৰ্থাৎ কলিয়াবৰৰ পৰা বোকাখাটলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই যি এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব ভাৰ্চুৱেলি সেই জনসভাৰ পৰাই আৰু দুখনকৈ ৰেলৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ গুৱাহাটীৰ পৰা ৰৌতা দুখনকৈ ৰেলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ফ্লেগ অফ কৰিব আৰু এই কাৰ্যসূচীসমূহৰ বাবে কলিয়াবৰলৈ প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হ'ব এই মুহূৰ্তত সম্পূৰ্ণভাৱে সাজু হৈছে হেলিকপ্টাৰৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে অৰ্থাৎ হেলিকপ্টাৰ উৰিবৰ বাবে সাজু হৈছে চাৰিওখন হেলিকপ্টাৰ সম্পূৰ্ণভাৱে সাজু হৈছে উৰিবৰ বাবে এখন হেলিকপ্টাৰত আমি দেখুৱাইছোঁ যিখন পিছৰ হেলিকপ্টাৰ সেই পিছৰ হেলিকপ্টাৰখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে আৰু একেখন হেলিকপ্টাৰতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য তিনিওগৰাকী একেখন হেলিকপ্টাৰতে আছে আৰু আন তিনিখন হেলিকপ্টাৰ প্ৰধানমন্ত্ৰীগৰাকী নিৰাপত্তাৰ বাবে থাকিব প্ৰধানমন্ত্ৰীগৰাকী নিৰাপত্তাৰ বাবে আন তিনিখন হেলিকপ্টাৰ আৰু সৰ্বমুঠ এই চাৰিখন হেলিকপ্টাৰ এই মুহূৰ্তত সম্পূৰ্ণভাৱে সাজু হৈছে খানাপাৰা খেলপথাৰৰ পৰা উৰিবৰ বাবে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে আচলতে প্ৰধানমন্ত্ৰীগৰাকী এই যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰ এই মুহূৰ্তত উৰিবৰ বাবে সাজু হৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া বায়ু সেনাৰ চাৰিখনকৈ হেলিকপ্টাৰ এই মুহূৰ্তত সম্পূৰ্ণভাৱে উৰিবৰ বাবে সাজু এয়া এই যিখন হেলিকপ্টাৰ আপোনালোকে আমাৰ স্ক্ৰীণত দেখি আছে এই হেলিকপ্টাৰখনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য তিনিওগৰাকী এই হেলিকপ্টাৰখনতে আছে আৰু আনফালে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে বায়ু সেনাৰ এই যি তিনিখন হেলিকপ্টাৰ সেই তিনিখন হেলিকপ্টাৰ থাকিব ৰাজ্যিক বিজেপিৰ নেতাকৰ্মীয়ে ইতিমধ্যে সম্ভাষণ জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰলৈ উৰা মাৰিব বায়ু সেনাৰ এই চাৰিখন হেলিকপ্টাৰেৰে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া সম্পূৰ্ণভাৱে বায়ু সেনাৰ চাৰিখন হেলিকপ্টাৰ উৰিবৰ বাবে সাজু হৈছে আমি এই মুহূৰ্তত পোনপটীয়াকৈ আমাৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাইছোঁ এয়া এই মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ উৰিবৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ ইয়াৰ পৰা পোনে পোনে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ এই জনসভাত অংশগ্ৰহণ কৰিবৰ বাবে কলিয়াবৰত গৈ উপস্থিত হ'ব গতিকে এই মুহূৰ্তত সকলো সাজু হৈছে কইনাধৰা ৰাজ্যিক অতিথিশালাৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী ওলাই আহি ৰাজ্যিক বিজেপি নেতাকৰ্মীয়ে প্ৰধানমন্ত্ৰীগৰাকীক সম্ভাষণ জনাইছে আৰু ইয়াৰ পিছতেই এই যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰত প্ৰধানমন্ত্ৰীগৰাকী উঠিছে আৰু সেই একেখন হেলিকপ্টাৰতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য তিনিওগৰাকী একেখন হেলিকপ্টাৰতে আছে আৰু আন তিনিখন হেলিকপ্টাৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে ৰখা হৈছে আমি এই মুহূৰ্তত দৃশ্যাংশ পোনপটীয়াকৈ দেখুৱাই গৈছোঁ আছাম টক্সৰ প্ৰতিগৰাকী দৰ্শকক এয়া প্ৰধানমন্ত্ৰী উৰা মাৰিবলৈ সাজু হৈছে খানাপাৰা খেলপথাৰৰ পৰা বায়ু সেনাৰ চাৰিওখন বিমান সম্পূৰ্ণভাৱে উৰিবৰ বাবে সাজু প্ৰধানমন্ত্ৰীগৰাকী উৰা মাৰিবৰ বাবে সাজু হৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই গৈছোঁ আমি যিকোনো মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান বা হেলিকপ্টাৰ এনেধৰণে উৰা মাৰিব কলিয়াবৰৰ মৌচান্দা পথাৰত অনুষ্ঠিত হ'বলগীয়া এই বিশাল জনসভাত অংশগ্ৰহণ কৰিবৰ বাবেই খানাপাৰা খেলপথাৰৰ পৰা এই মুহূৰ্তত উৰা মাৰিবৰ বাবে সাজু হৈছে প্ৰধানমন্ত্ৰী হেলিকপ্টাৰ আৰু এই বায়ু সেনাৰ হেলিকপ্টাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজ্যিক বিজেপি নেতাকৰ্মীয়ে সম্ভাষণ লোৱাৰ পিছত হেলিকপ্টাৰৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু তাৰপিছতে এই হেলিকপ্টাৰ সম্পূৰ্ণভাৱে সাজু হৈছে উৰা মাৰিবৰ বাবে এই মুহূৰ্তত এক্সক্লুজিভলি প্ৰতিগৰাকী দৰ্শকক আমাৰ দেখুৱাই গৈছে সেই দৃশ্যাংশ প্ৰধানমন্ত্ৰীগৰাকী খানাপাৰা খেলপথাৰৰ পৰা উৰা মাৰিব এক্সক্লুজিভ দৃশ্যাংশ এই মুহূৰ্তত আছাম টক্সৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাইছোঁ এয়া প্ৰধানমন্ত্ৰীৰ বিমান এখন বিমান এই মুহূৰ্তত উৰা মাৰিছে আমি দেখুৱাইছোঁ প্ৰথমখন বিমান এই মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ বাবে সাজু কৰি ৰখা চাৰিখন বায়ু সেনাৰ বিমানৰ প্ৰথমখন নিৰাপত্তাৰ বাবে থকা প্ৰথমখন যি হেলিকপ্টাৰ এই প্ৰথমখন হেলিকপ্টাৰ এই মুহূৰ্তত উৰা মাৰিছে আমি দেখুৱাইছোঁ এয়া প্ৰথমখন হেলিকপ্টাৰ উৰা মাৰিছে প্ৰধানমন্ত্ৰী নিৰাপত্তাৰ বাবে থকা প্ৰথমখন দৃশ্যাংশ দেখুৱাইছোঁ এয়া দ্বিতীয়খন হেলিকপ্টাৰ উৰা মাৰিছে
দুয়োখন নিৰাপত্তাৰ বাবে প্ৰধানমন্ত্ৰী নিৰাপত্তাৰ বাবে থাকিব এই দুয়োখন হেলিকপ্টাৰ ইতিমধ্যে উৰা মাৰিছে আমি দেখুৱাইছোঁ এই দুয়োখন হেলিকপ্টাৰ প্ৰধানমন্ত্ৰী নিৰাপত্তাৰ বাবে থাকিব বায়ু সেনা 4খন